ৰকিবুলৰ হেতু পৈতৃক সম্পত্তি নহয় যে বাৰে বাৰে তেওঁকেই জনসাধাৰণে জয়যুক্ত কৰাব। আজি তাৰ ফলখিনি ৰকিবুলে ভোগ কৰিছে। আজি যুগ ধৰি চামগুৰিত ৰকিবুলে যি আধিপত্য বিস্তাৰ কৰি আহিছিল সেই আধিপত্যৰ ক্ষেত্ৰত আজি ৰকিবুলে মুখ ঠেকেচা খাবলগীয়া হৈছে। কাৰণ প্ৰত্যেকজন মানুহে ৰাজনীতি কৰে নিশ্চয় কিবা এটা পোৱাৰ আশাত নাইবা তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ আশাত, আৰু সেই ক্ষেত্ৰত যদি প্ৰত্যেকজন ব্যক্তিয়ে মুখ ঠেকেচা খাব লাগে, কেৱল মাত্ৰ এজন ব্যক্তিৰ তলতীয়া হৈ কাম কৰিব লাগে, তেতিয়াহ'লে তেনেকুৱা ৰাজনীতি হয়তো বহুতেই কৰিব নিবিচাৰে। আৰু যিসকলে ৰাজনীতি কৰে তেওঁলোকে এই কথাখিনি মনত ৰখা উচিত যে আমি কেতিয়াও পাৰ্মানেণ্ট হিচাপে ৰাজনীতি কৰাটো উচিত নহয়। কাৰণ বাকী যিসকল ফলোৱাৰ্ছ থাকে, তলতীয়া ব্যক্তি থাকে, তেওঁলোকৰো কিবা এটা আশা ভৰসা থাকে যে তেওঁলোকে ভৱিষ্যত নিজৰ সপোনখিনি ৰচিব। কিন্তু সেই সপোনখিনিত যদি চেঁচা পানী ঢালি দিয়ে তেতিয়াহ'লে আজি ৰকিবুল হুছেইনে যেনেকৈ ঠেকেচা খাইছে তেনেকৈ ঠেকেচা খোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে থাকে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমত বেছি পৰিমাণে শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰত্যেকজন ৰাজনৈতিক পণ্ডিতবিলাকৰ ওচৰত এই কথাখিনি পৌঁছাই দিয়ক যাতে তেওঁলোকে স্বৈৰাচাৰী নহয়, তেওঁলোকে বংশগত ৰাজনীতি নকৰে, তেওঁলোকে যাতে সম্পূৰ্ণ ক্ষমতাখিনি নিজৰ হাতত অটুট ৰখাৰ কাৰণে চেষ্টা নকৰে। আপোনালোকে কেতিয়াবা অহংকাৰ কৰে নেকি? কেতিয়াও অহংকাৰ নকৰিব। কাৰণ এষাৰ কথা আছে, হাতীৰো পিছলে পাও সুজনৰো ডুবে নাও। অৰ্থাৎ হাতীৰ দৰে ইমান ডাঙৰ প্ৰাণী এটাৰো পাও পিছলি পৰি যাব পাৰে, নাইবা সুজনৰ নিচিনা এজন দক্ষ নাৱৰীয়াৰো নাও ডুবি যাব পাৰে। আমি সদায় দেখা পাওঁ যে আমি কোনো সময়ত এনেকুৱা অহংকাৰী হৈ পৰোঁ যে নিজৰ অস্তিত্বক লৈ আমি সদায় গৰ্বিত হৈ পৰোঁ আৰু এনেকুৱা গৰ্বিত হওঁ যে ইমানখিনি পাৱাৰ, ইমানখিনি ক্ষমতা আৰু যেন কাৰো হাতত নাই। কিন্তু সেইটো কেতিয়াও আমি ভাবিব নালাগে। আৰু যদি আমি তেনেকৈ ভাবোঁ তেতিয়াহ'লে আমাৰ হয়তো এনেকুৱা এটা অৱস্থা হ'ব পাৰে য'ত আমি পৰাজয় হৈ মুখ ঠেকেচা খাবলগীয়া হ'ব পাৰে। আপোনালোকে নিশ্চয় দেখা পাইছে যে মাত্ৰ কেইদিনমান আগত ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখতকৈ বেছি ভোটত ধুবুৰী লোকসভাৰ পৰা জিকাই দিয়া হৈছিল। আৰু সেইজন ব্যক্তিৰ নিজৰ হোম সমষ্টি, নিজৰ গৃহ সমষ্টি, য'ত নিজৰ পুত্ৰক সকলোকে নেওচি নিজৰ পুত্ৰক টিকট দি আজি দিনে ৰাতিয়ে একাকাৰ কৰিও তাতে জয়যুক্ত হ'ব নোৱাৰিলে। এয়াই হৈছে জনসাধাৰণৰ পাৱাৰ, এয়াই হৈছে আমাৰ সাধাৰণ মানুহবিলাকৰ পাৱাৰ। আৰু গণতন্ত্ৰত এইখিনি ক্ষমতা প্ৰত্যেকজন ব্যক্তিক দিয়া হৈছে। আজিৰ পৰা প্ৰায় 100 বছৰ আগৰ যি পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশখিনি কিন্তু সম্পূৰ্ণ তফাত। আজিকালি মানুহবিলাকে কাৰো হুইপ মানি নচলে। আজিকালি মানুহবিলাকে সদায় স্বনিৰ্ভৰশীল হ'ব বিচাৰে, পৰনিৰ্ভৰশীল হৈ তেওঁলোকে থাকিব নিবিচাৰে। গতিকে আজিকালি মানুহবিলাকৰ আগত নিজৰ ক্ষমতা আৰু নিজৰ পাৱাৰক লৈ যদি আমি আগবাঢ়ি যাব বিচাৰোঁ তেতিয়াহ'লে দেখা যায় যে নিশ্চয় সেই ক্ষেত্ৰত সেইজন ব্যক্তি মুখ ঠেকেচা খোৱাটো স্বাভাৱিক কথা। আজি সেই উদাহৰণখিনি আজি চামগুৰিৰ জনসাধাৰণে দেখুৱাই দিলে। এয়া অতি বৃহৎ পৰাজয় বুলি ক'ব লাগিব। কাৰণ যিজন ব্যক্তিয়ে 10 লাখতকৈ অধিক ভোটত জয়যুক্ত হৈছে মাত্ৰ কেইদিনমান আগত, আৰু সেইজন ব্যক্তিৰ পুত্ৰই আজি যথেষ্ট পৰিমাণে ভোটত পৰাজিত হ'বলগীয়া হৈছে। এয়াই হৈছে ৰাজনীতি, এয়াই হৈছে গণতন্ত্ৰ, আৰু এয়াই হৈছে গণতন্ত্ৰৰ পাৱাৰ। স্বৈৰাচাৰী বেছি হৈ পৰিলে সেইজন ব্যক্তি মুখ্যমন্ত্ৰীয়ে হওক, প্ৰাইম মিনিষ্টাৰে হওক, আমি দেখা পাইছোঁ যুগে পৰিৱৰ্তন হৈ আহিছে। আজি চামগুৰিত যিসকল ব্যক্তিয়ে যুগে কংগ্ৰেছ কৰি আছে সেই ব্যক্তিসকলক কিয় প্ৰশ্ৰয় দিয়া নহ'ল? সেই ব্যক্তিসকলৰ নিশ্চয় এটা ক্ষোভ আছে যে আমি ইমান দিনে ৰাজনীতি কৰি আছোঁ কেৱল মাত্ৰ ৰকিবুলৰ গোলামী কৰাৰ কাৰণে নেকি? সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে তেওঁলোকে আজি সিদ্ধান্ত চেঞ্জ কৰি আজি ৰকিবুলৰ পুত্ৰক যথেষ্ট পৰিমাণে ভোটত পৰাজিত কৰি দেখুৱাই দিলে যে জনসাধাৰণৰ হাতত পাৱাৰ আছে। গতিকে আমি কেতিয়াও ক্ষমতালৈ অহংকাৰ কৰাটো উচিত নহয়। আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক যে আমি ক্ষমতাৰ কেতিয়াও অপব্যৱহাৰ কৰাটো উচিত নহয়। ধন্যবাদ।